ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ক্লাছলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ তোমালোক সকলো কুশলে আছা আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA সেকেন্ড সেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰৰ ইউনিট নাম্বাৰ 1ৰ কেইটামান মেৰিটছ এণ্ড ডিমেৰিটছ আজি আলোচনা কৰিম সেইখিনিৰ হৈছে মেইন মিডিয়ান মোড হাৰমনিক মিন এণ্ড জিঅমেট্ৰিক মিন গতে এই কনসেপ্ট গিটাৰ কি সুবিধা আৰু অসুবিধা আছে এই সম্পৰ্কে আমি আলোচনা কৰিম আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন যেহেতু তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন আহে সেই 2 মাৰ্কৰ কোৱেশ্চনখিনিৰ কাৰণে এনে ধৰণৰ কোৱেশ্চনখিনি তোমালোকে চাব পাৰা যদি আমাৰ কোৰ্সত জয়েন হ'ব বিচাৰিছা স্ক্ৰিনত যোনটো নাম্বাৰ আছে বা ভিডিওটোৰ ডেসক্ৰিপচন বক্সত যোনটো নাম্বাৰ আছে তাত তোমালোকে কন্টাক্ট কৰিব পাৰিবা আৰু আমাৰ লগত গোটেই কোৰ্সটো জড়িত হৈ থাকিব পাৰিবা এতিয়া আহিছো আজি আমাৰ টপিকটোলৈ প্ৰথম কথাটো হৈছে ইয়াত মই আজি কোনো ধৰণৰ ডেফিনেশন আলোচনা নকৰো যেহেতু ভিডিওটোৰ আমি প্ৰথমতেই কৈছো কেৱল সুবিধা আৰু অসুবিধাখিনিহে আলোচনা কৰিম বা মেথছখিনি ইয়াত আজি আলোচনা কৰা নহয় ঠিক আছে এতিয়া প্ৰত্যেকটো টপিকৰ ওপৰত মই এনে ধৰণে সুবিধা আৰু অসুবিধাখিনি লিখি দিছো যাতে তোমালোকৰ কনসেপ্টখিনি বুজিবলৈ সুবিধা হয় এটা প্ৰথম কথাটো হৈছে মাধ্যৰ সুবিধা যাক আমি গাণিতিক মাধ্য বা এৰিথমেটিক মিন বুলি কওঁ মেৰিটছ অফ এৰিথমেটিক মিন ফাৰ্স্ট মেৰিটটো হৈছে যে গাণিতিক মাধ্য এটা নিৰ্দিষ্ট সূত্ৰৰ দ্বাৰা নিৰ্ধাৰিত হেহে একেখিনি তথ্যৰ পৰা পৃথক পৃথক গণনাকাৰীয়ে গণনা কৰা গাণিতিক তথ্যখিনি সাধাৰণতে একেই হয় যেহেতু এটা নিৰ্দিষ্ট সূত্ৰৰ দ্বাৰা নিৰ্ধাৰিত হৈ থাকে তেতিয়া হলে তথ্য একেখিনি দেব কি একেখিনি তথ্যৰ পৰা পৃথক পৃথক গণনাকাৰীয়ে যেটো গাণিতিক ভাবে তেওঁলোকে গণনা কৰিব সেই গণনা কৰাৰ গাণিতিক মাধ্যটো একেই থাকিব হেতু ফাৰ্স্ট এডভান্টেজ সেকেন্ড এডভান্টেজটো হৈছে যে গাণিতিক মাধ্যৰ তালিকাত থকা প্ৰত্যেকটো ৰাশিৰ ওপৰত নিৰ্ভৰশীল যদি আমি ইয়াৰ ফৰ্মুলাটো চাও summation x by n হয়নে নাম্বাৰস অফ আইটেম আৰু তাত যিমানখিনি ৰাশি আছে সেই ৰাশিবিলাকৰ মুঠ সংখ্যা গতিকে তাত ইচ এণ্ড এভৰি মানে ৰাশিৰ ওপৰত আসলতে ডিপেন্ডেন্ট হৈ থাকে সেইকাৰণে প্ৰত্যেকটো ৰাশিৰ ওপৰত আসলতে ই নিৰ্ভৰশীল বুলি কোৱা হয় গতিকে এইটো এটা এডভান্টেজ হয় 3 নম্বৰটো হৈছে ই গাণিতিক ধৰ্ম সম্বলিত বীজগণিতভাৱে আমি তাক উপস্থাপন কৰিব পাৰো গতিকে এটা গাণিতিক তথ্য সম্বলিত ধৰ্ম সম্বলিত হয় তথাপিতো আমি ইয়াৰ অসুবিধা আছে অসুবিধাখিনি জানিব লাগিব প্ৰথম অসুবিধা হৈছে যে গাণিতিক মাধ্যৰ তালিকাত থকা এটা ৰাশি নহবও পাৰে তাৰ মানে এটো হৈছে যে তুমি তালিকাত তুমি যিকোনো সংখ্যা আছে ঠিক আছে সেই সংখ্যাবিলাকৰ ভিতৰত কেতিয়াবা আমি এটা সংখ্যা 35.57 পাও হয়নে কেতিয়াবা 40.67 পাও ঠিক তেনে ধৰণে যিকোনো এটা সংখ্যা হ'ব পাৰে এটো নহয় যে এটোৱে হ'ব এটো নহয় যে 40.67 এ হ'ব ঠিক আছে মই জাস্ট এক্সাম্পল লিছো গতিকে এই যিখিনি পইণ্ট থকা মানে কোৱেশ্চন সেইখিনি আমাৰ তালিকাত নাথাকিবও পাৰে বা অন্য একটো সংখ্যা তুমি ধৰি লৈছো 42 পালা গতিকে সেই 42 টো তোমাৰ তালিকাত যোনটো সংখ্যা আছে সেই সংখ্যাটো নহবও পাৰে কেতিয়াবা হ'ব পাৰে কিন্তু এটো ম্যান্ডেটৰি নহয় যে সদায় হ'ব ঠিক আছে সেইকাৰণে কৈছে নহবও পাৰে হেতু এটা অসুবিধা 2 নম্বৰতে হৈছে যে গাণিতিক মাধ্যটো বহুলক আৰু মধ্যমাৰ দৰে ইয়াক লেখচিত্ৰৰ সহায়ত উপস্থাপন কৰিব নোৱাৰি আৰু 3 নম্বৰতে হৈছে গাণিতিক মাধ্যৰ তালিকাত থকা উচ্চ বা নিম্নতম মানৰ দ্বাৰা প্ৰভাৱিত হয় গতিকে এইখিনি আমি পালো মাধ্যৰ অসুবিধা ঠিক আছে এতিয়া আহিছো মধ্যমাৰ সুবিধালৈ এটো এটা বেলেগ টপিক মধ্যমাৰ সুবিধাটো হৈছে কেন্দ্ৰীয় প্ৰৱণতাৰ জোখৰ উপায় হিচাপে মধ্যমা এটা সহজ পদ্ধতি 2 নম্বৰ কথাটো হৈছে যে মধ্যমাক এটা নিৰ্দিষ্ট সূত্ৰৰ দ্বাৰা নিৰ্ধাৰিত হৈ থাকে 3 নম্বৰতে হৈছে যে লেখচিত্ৰৰ সহায়তো মধ্যমাক উপস্থাপন কৰিব পাৰি আৰু এটা কথা কৈ দিও লেখচিত্ৰটো আমি মধ্যমাটো উপস্থাপন কৰিব পাৰো বহুলকটো উপস্থাপন কৰিব পাৰো কিন্তু মাধ্যৰ ক্ষেত্ৰত লেখচিত্ৰত আমি তাক উপস্থাপন কৰিব নোৱাৰো সেই কথাটো তোমালোকে মনত ৰাখিবা ঠিক আছে ঠিক তেনে ধৰণে মধ্যমাৰো কিছুমান অসুবিধা আছে মধ্যমাৰ অসুবিধাটো হৈছে যে এই মধ্যমাটো গাণিতিক ধৰ্ম সম্বলিত নহয় এটো ইয়াৰ অসুবিধা সেকেন্ডটো হৈছে মধ্যমা তালিকাৰ প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰতিষ্ঠিত নহয় যেতিয়া আমি মধ্যমা নিৰ্ণয় কৰো তেতিয়া আমি গম পাও যে ই তালিকাত থকা প্ৰত্যেকটো ৰাশি তাত ক্যালকুলেশন কৰা নহয় আমি সঞ্চয়ী বাং বা উলিয়া অবিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত হলে হয়নে বিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত হলে আমি সেই সিৰিজখিনি সজাই লওঁ গতিকে তাত আমি দেখিবলৈ পাইছো যে প্ৰত্যেকটো ৰাশি আমি তাত ক্যালকুলেশন নকৰো বা প্ৰত্যেকটো ৰাশিৰ ওপৰত কি হয় নিৰ্ধাৰণ নহয় বা প্ৰতিষ্ঠিত নহয় 3 নম্বৰতে হৈছে মধ্যমাৰ প্ৰতিদৰ্শ ত্ৰুটি গাণিতিক মাধ্যৰ তুলনাত যথেষ্ট বেছি গতে এইটো হৈছে ইয়াৰ অসুবিধা
ঠিক আছে ঠিক তেনেধৰণে বহুলকৰ সুবিধাটো হৈছে কেন্দ্ৰীয় প্ৰৱণতাৰ জোখৰ আটাইতকৈ সহজ পদ্ধতিটো হৈছে বহুলক কেতিয়াবা কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে আমি মেথছটো নকৰি পেলাই আমি চকুৰে চাই পেলাইও আমি কি কৰিব পাৰোঁ বহুলকটো নিৰ্ণয় কৰিব পাৰোঁ ঠিক আছে গতিকে কেন্দ্ৰীয় প্ৰৱণতাৰ বাকী যিখিনি জোখ আছে সেই জোখৰ তুলনাত বহুলকটো আটাইতকৈ সহজ বুলি কোৱা হয় আৰু কিছুমান এনেকুৱা ক্ষেত্ৰ আছে যিখিনি ক্ষেত্ৰত চকু ফুৰাই পেলাই বহুলক নিৰ্ণয় কৰিব পাৰে বহুলক মানে হৈছে যোনটো তথ্য ৰাশি যোনটো মান বেছিকৈ ওলায় বাৰেপতি ওলাই থাকে সেইটোক আমি বহুলক বুলি কওঁ হয়নে 2 নম্বৰতে হৈছে যে বহুলকক চিত্ৰৰ সহায়তো উপস্থাপন কৰিব পাৰে আমি লেখচিত্ৰৰ সহায়তে ইয়াত উপস্থাপন কৰিব পাৰোঁ আৰু 3 নম্বৰতে হৈছে উচ্চতম বা নিম্নতম ৰাশিৰ দ্বাৰা বহুলক প্ৰভাৱিত নহয় এইখিনি হৈছে ইয়াৰ এডভান্টেজ মানে সুবিধা ঠিক আছে এতিয়া বহুলকৰ কিছুমান অসুবিধা আছে অসুবিধাখিনি হৈছে যে বহুলকটো গাণিতিক ধৰ্ম সম্বলিত নহয় 2 নম্বৰতে বহুলকৰ প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰতিষ্ঠিত নহয় যেতিয়া বহুলকৰ মেথছটো কৰোঁ তেতিয়াহ'লে আমি দেখিছোঁ প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰতিষ্ঠিত হয় জানো তাত বহুত ডাটা দি থোৱা থাকে প্ৰত্যেকটো ৰাশিৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু বহুলকৰ প্ৰতিদৰ্শক ৰুটিটো যথেষ্ট বেছি গতিকে এইকেইটা হৈছে মধ্যমা আৰু বহুলকৰ সুবিধা আৰু অসুবিধা ঠিক আছে আৰু নেক্সট এতিয়া আহিছোঁ আমি গুণোত্তৰ মাধ্যৰ সুবিধা আৰু অসুবিধাখিনি মেৰিটছ অফ জিঅ'মেট্ৰিক মেন গুণোত্তৰ মাধ্য এটা নিৰ্দিষ্ট সূত্ৰৰ দ্বাৰা আবদ্ধ হৈ থাকে গুণোত্তৰ মাধ্য তালিকাৰ প্ৰত্যেকটো ৰাশিৰ ওপৰত নিৰ্ভৰশীল আৰু গুণোত্তৰ মাধ্যটো গাণিতিক ধৰ্ম সম্বলিত ঠিক আছে কেতিয়াবা তোমালোকে এডভান্টেজ এণ্ড ডিসএডভান্টেজ দুইটাৰে কিছুমান একেই পাব পাৰা এটা ধৰা গাণিতিক ধৰ্ম সম্বলিতটো ইয়াত পাইছা যেনে ধৰণে আমি এৰিথমেটিক মিনত পাইছিলোঁ ঠিক আছে গতিকে যেতিয়া তোমালোকে বস্তুখিনি পঢ়োঁতে নোটছটো লিখি ল'বা তেতিয়া তোমালোকৰ কি হয় যেতিয়া পঢ়িবা 2-3 বাৰ পঢ়িবা মনত ৰৈ যাব আৰু মানে মিক্স নকৰিবা ধৰা তুমি গাণিতিক মাধ্যটো গৈ পেলাই বহুলকত নিলিখিবা বহুলকৰটো লিখি পেলাই হৰাত্মক মাধ্য নিলিখিবা তেনেধৰণৰ নকৰিবা তাৰ সলনি তোমালোকে নোটছটো লিখি ৰাখিবা আৰু নেক্সটটো হৈছে গুণোত্তৰ মাধ্যৰ অসুবিধা আছে ইয়াৰ অসুবিধা হৈছে লেখচিত্ৰৰ সহায়ত গুণোত্তৰ মাধ্য নিৰ্ণয় কৰিব নোৱাৰি 2 নম্বৰতে হৈছে তথ্য ৰাশিৰ কোনো এটা মান যেতিয়া শূন্য বা ঋণাত্মক হয় তেতিয়াও আমি গুণোত্তৰ মাধ্য নিৰ্ণয় কৰিব নোৱাৰোঁ আৰু গুণোত্তৰ মাধ্য গণনা কৰোঁতে জটিল হয় আৰু অন্য পদ্ধতি মানে যিখিনি পদ্ধতি আছে সেই পদ্ধতিৰ তুলনাত অধিক সময়ৰ প্ৰয়োজন হয় যাক আমি লগ ইউজ কৰোঁ হয়নে লগাৰিথম ইউজ কৰোঁ গতিকে এই গুণোত্তৰ মাধ্যৰ যিখিনি কনচেপ্ট সেইটো প্ৰথমটো হৈছে লিমিটেশ্যন যে আমি লেখচিত্ৰৰ সহায়ত উপস্থাপন কৰিব নোৱাৰোঁ দ্বিতীয়তে হৈছে তথ্য ৰাশিৰ কোনো এটা ৰাশিৰ মান যদি শূন্য হয় বা ঋণাত্মকো যদি হৈ যায় তেতিয়াও আমি গুণোত্তৰ মাধ্যৰ মানে নিৰূপণ কৰিব নোৱাৰোঁ আৰু শেষত হৈছে গুণোত্তৰ মাধ্য গণনা কৰাটো জটিল হয় আৰু অন্য পদ্ধতিৰ তুলনাত অধিক সময়ৰ প্ৰয়োজন হয় ঠিক আছে নেক্সটটো হৈছে হৰাত্মক মাধ্যৰ অসুবিধা হাৰ্মনিক মিনৰ মেৰিটছ ফাৰ্ষ্ট কথাটো হৈছে যে হৰাত্মক মাধ্য এটা নিৰ্দিষ্ট সূত্ৰৰ দ্বাৰা নিৰ্ধাৰিত হয় হৰাত্মক মাধ্যৰ তালিকাৰ প্ৰত্যেকটো ৰাশিৰ ওপৰত নিৰ্ভৰশীল আৰু থাৰ্ডটো হৈছে ধনাত্মক মাধ্যৰ গাণিতিক ধৰ্ম সম্বলিত গতিকে এইখিনি ইয়াৰ কি হৈছে এডভান্টেজ ইয়াৰ ডিসএডভান্টেজ নথকা নহয় ডিসএডভান্টেজো আছে ডিসএডভান্টেজটো হৈছে লেখচিত্ৰৰ সহায়ত হৰাত্মক মাধ্য নিৰ্ণয় কৰিব নোৱাৰি আৰু তালিকাত থকা কোনো এটা ৰাশিৰ মান যদি শূন্য হয় তেতিয়াহ'লে হৰাত্মক মাধ্য নিৰ্ণয় কৰিব বা নিৰূপণ কৰিব নোৱাৰি আৰু হৰাত্মক মাধ্যৰ সহজতে বোধগম্য নহয় আৰু ইয়াৰ গণনাত জটিলতা আছে আমি যেনে ধৰণে মধ্যমা বহুলক নিৰ্ণয় কৰিব পাৰোঁ খুব কম সময়তে ঠিক তেনে ধৰণে আসলতে সেই হৰাত্মক মাধ্যটো সেইখিনি তুলনাত জটিল হয় গতিকে এইটো ইয়াৰ লিমিটেশ্যন হিচাপে আমি ক'ব পাৰোঁ কিন্তু এই দুইটাৰে সিমিলাৰ কি দেখিলোঁ যে গুণোত্তৰ মাধ্যমতো তোমাৰ শূন্য বা ঋণাত্মক যদি হয় তেতিয়াহ'লে গুণোত্তৰ মাধ্য নিৰ্ণয় কৰিব নোৱাৰি ঠিক তেনেধৰণে হৰাত্মক মাধ্যৰ কোনো এটা ৰাশিৰ মান যদি শূন্য হয় তেতিয়াও আমি তাক নিৰ্ণয় কৰিব নোৱাৰোঁ ঠিক আছে এইখিনি হৈছে ইয়াৰ এডভান্টেজ এণ্ড ডিসএডভান্টেজ আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাবা কাৰণ এক্সাম পইণ্ট অফ ভিউৰ পৰা তোমালোকৰ সৰু কুৱেশ্যনবিলাকৰ কাৰণে এনেধৰণৰ ভিডিঅ'ছ আমি লৈ থাকিম আহি থাকিম তোমালোকৰ কাৰণে আৰু লগতে আমাৰ সম্পূৰ্ণ কোৰ্চত জইন হ'ব বিচাৰিছা যদি স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হোৱাটছআপ নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ